फ्रेंड्स वेलकम टू माय चैनल जय टेक्निकल्स एंड न्यूज। आज आपनालोকক এই ভিডিওটিত স্বাগতম জনাইছোঁ আৰু এই ভিডিওটিত আপোনালোকক মই দুটা কথা বিশেষভাৱে ক'বলৈ চেষ্টা কৰিম। প্ৰথমটো হৈছে যিসকলে ইতিমধ্যে কৃষ্ণকান্ত হেণ্ডিকত পঢ়ি কমপ্লিট কৰিলে তেওঁলোকৰ যি অৰিজিনেল সাৰ্টিফিকেট তাক এপ্লাই কৰিবৰ বাবে যেটো কনভোকেশন আছে সেই কনভোকেশনৰ ডেট লাষ্ট ডেট যেটো আহি পৰিছে গতিকে আপোনালোকে তাত এপ্লাই কৰিব পাৰে। দ্বিতীয়টো হৈছে আপোনালোকৰ যি এডমিশনৰ ওপৰত লাষ্ট ডেট এডমিশনৰ কেতিয়া হেতুৰ ওপৰতো আপোনালোকক মই অৱগত কৰিম। গতিকে ভিডিওটি চাওক শেষলৈকে আৰু যদি আপোনালোক মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখক। সো সকলোকে প্ৰথমতে আপোনালোকক মই জনাব বিচাৰিম আপোনালোকৰ যি এডমিশনৰ ওপৰত প্ৰথমতে জনাই দিছোঁ, তাৰ পিছত মই কনভোকেশনৰ কথাখিনি ক'ম বা অৰিজিনেল সাৰ্টিফিকেটৰ এপ্লাইৰ কথাখিনি মই আপোনালোকক ক'ম। যেহেতু আপোনালোকৰ এই যেটো নতুনকৈ যিসকলে এডমিশন ল'ম বুলি ভাবিছে কৃষ্ণকান্ত সন্দিকৈত ওপেন ইউনিভাৰ্চিটিত তেওঁলোকে ডিগ্ৰী হওক বা মাষ্টাৰ্ছে হওক এই দুইসকলে তেওঁলোকৰ যি লাষ্ট ডেট আছে সেই লাষ্ট ডেটটো 25/3/2026 লৈকে যেহেতু এক্সটেন্ড কৰি থৈছে গতিকে 25 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰে, এডমিশন ল'ব পাৰে। যিসকলে ভাবিছে এডমিশন ল'ম তেওঁলোকে অতি সোনকালে ইয়াত এপ্লাই কৰি লওক বা এডমিশন লৈ লওক আপোনালোকে। আৰু যেহেতু ইয়াৰ পিছত আৰু কোনো ধৰণৰ এক্সটেনশন হয়তো নহ'ব গতিকে 25 তাৰিখলৈকে আপোনালোকে এডমিশনটো লৈ লোৱাটো দৰকাৰী আপোনালোকৰ কাৰণে। আৰু দ্বিতীয় কথাটো আপোনালোকক যেটো কম মই লৈছিলোঁ আসলতে এইটো আপোনালোকৰ কনভোকেশনৰ ওপৰত হয়। কনভোকেশন মানে হয়তো আপোনালোকে জানে যে অৰিজিনেল সাৰ্টিফিকেট আপোনালোকে যেতিয়া পাছ কৰাৰ পিছত অৰিজিনেল সাৰ্টিফিকেট এখন আপোনালোকক প্ৰভাইড কৰা হয় বা আপোনালোকে পায়। অৰিজিনেল সাৰ্টিফিকেটখন পায় আসলতে সেই অৰিজিনেল সাৰ্টিফিকেটখন আপোনালোকে এপ্লাই কৰিবৰ কাৰণে বা আপোনালোকে পাবৰ বাবে আপোনালোকক কেতিয়াবা জেনেৰেলিও আপোনালোকক প্ৰভাইড কৰে, কিন্তু প্ৰত্যেক বছৰে কনভোকেশন হয়। অৰ্থাৎ সেই কনভোকেশনত আপোনালোকৰ যি অৰিজিনেল সাৰ্টিফিকেট আছে তাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু আপোনালোকৰ যিখন সাৰ্টিফিকেট সেইখন আপোনালোকে সেই কনভোকেশনত বা সেই যি কনভোকেশন হ'ব তাত আপোনালোকে গ্ৰহণ কৰিব পাৰে। সো এই যে কনভোকেশন আছে সেই কনভোকেশনত আপোনালোকে এপ্লাই কৰি ৰাখিব পাৰে। যেহেতু ইয়াৰ লাষ্ট ডেটো আহি পৰিছে গতিকে আপোনালোকে অতি সোনকালে যিসকলে ভাবিছে যিসকলে পাছ কৰি থৈছে কৃষ্ণকান্ত সন্দিকৈত সেয়া ডিগ্ৰীয়ে হওক বা মাষ্টাৰ্ছে হওক বা বিভিন্ন যিবিলাক কোৰ্স আছে সকলোৱে এই অৰিজিনেল সাৰ্টিফিকেটখনৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু যেহেতু আপোনালোকৰ এই সাৰ্টিফিকেটখন কনভোকেশনত প্ৰদান কৰিব বা কনভোকেশন আপোনালোকে পাব পাৰে গতিকে তাৰ যেটো ডেট আপোনালোকক মই জনাই থওঁ। এপ্লাই লাষ্ট ডেট হৈছে 15/3/2026 অৰ্থাৎ 15 তাৰিখে লাষ্ট ডেট। গতিকে আপোনালোকে যিসকলে ভাবিছে যে ইয়াত এপ্লাই কৰিম তেওঁলোকে আসলতে গৈ এপ্লাই কৰি লওক আৰু যিখন কনভোকেশনৰ সাৰ্টিফিকেট যিখন অৰিজিনেল সাৰ্টিফিকেট সেইখন কনভোকেশনত আসলতে আপোনালোকক এই সাৰ্টিফিকেটখন ৰাজ্যপালে প্ৰদান কৰিব। গতিকে ইয়াৰ যিখন নটিফিকেশন সেই নটিফিকেশনখন মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম যদিহে পাওঁ। আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কৃষ্ণকান্ত সন্দিকৈৰ যেটো অফিচিয়েল ৱেবছাইট তাতে আহিব, তাতে এপ্লাই লিংক বুলি এটা পাৰ্ট দি থোৱা আছে, তাত গ'লে আপোনালোকে কৰিব পাৰে। ইয়াত দেখিছে ৰেজিষ্ট্ৰেশ্যন অপন 8 কনভোকেশন 2026 এইটো আহিছে আৰু এইটো আপোনালোকৰ 15 তাৰিখলৈকে ভেলিড হ'ব, মানে কৰিব পাৰিব। নহ'লে আপোনালোকে আৰু ৰেজিষ্ট্ৰেশ্যন ফিজ ইয়াত লাগিব আপোনালোকক 1700 টকা। সো এইটো কাৰণে আপোনালোকে ইয়াত সেইখিনি কাম কৰি লওক, অৰ্থাৎ আপোনালোকে ইয়াত এপ্লাই কৰি লওক। আৰু বাকী যিখন নটিফিকেশন আছে সেই নটিফিকেশনখনো মই আপোনালোকক দেখুৱাই দিছোঁ। নটিফিকেশনখন আপোনালোকে হয়তো দেখা পাইছে যেটো 12 তাৰিখে আহা আৰু ইয়াত আপোনালোকক স্পষ্টকৈ উল্লেখ কৰিছে যেটা আপোনালোকৰ কনভোকেশন যেটো আছে সেইটো আপোনালোকৰ 25 মাৰ্চত অনুষ্ঠিত হ'ব, খানাপাৰা কেম্পাছত হ'ব ইউনিভাৰ্চিটিৰ। আৰু ইয়াত যিসকলে ডিগ্ৰী লৈছিলে, ডিপ্লোমা লৈছে বা সাৰ্টিফিকেট যিসকলৰ পাব লগা আছে, যিসকলৰ ৰিজাল্ট ইতিমধ্যে ওলালে অৰ্থাৎ 11 ফেব্ৰুৱাৰী 2025 বা মাৰ্চৰ 13 তাৰিখলৈকে যিসকলৰ ওলালে 11 ফেব্ৰুৱাৰী 2025 পৰা মাৰ্চৰ 13 মাৰ্চ 2026 লৈকে এইসকলৰ যিসকলৰ ৰিজাল্ট ইতিমধ্যে ওলালে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰে। আৰু ইয়াত এপ্লাই কৰিবৰ কাৰণে ৱেবছাইটটো হৈছে kkhsou.ac.in। এই ৱেবছাইটটো যাব, পৰ্টেলটোত ওপেন হৈ থাকিব মাৰ্চ 12 পৰা মাৰ্চ 15 লৈকে 3 দিনৰ কাৰণে ওপেন কৰিছে। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত কি বস্তু আপোনালোক লাগিব, প্ৰথম কথাটো হৈছে নেম অফ দ্য কেণ্ডিডেট ৰিটেন ক্লিয়াৰলি ইন আছামিজ স্ক্ৰিপ্ট হেণ্ড ৰিটেন। আপোনালোকৰ নামটো থাকিব লাগিব ক্লিয়াৰলি আছামিজ অসমীয়া লিখা, পাছপোৰ্ট সাইজ ফটোকপি একপি, তাৰপিছত আৰু এটা ID প্ৰুফ এটা আপোনালোকে দিব লাগিব। এপ্লিকেণ্টছ আৰ ৰিকুৱাৰ্ড টু পে কনভোকেশন ফিজ অফ 1600। আপোনালোকে 1600 টকা কনভোকেশন ফিজ থাকিব, লগতে এলুমনাই ৰেজিষ্ট্ৰেশ্যন ফিজ এটা থাকিব গতিকে সেইটো 100 টকা। গতিকে টোটেল আপোনালোকে 1700 টকা দি কিনে ইয়াত এপ্লাই কৰিব পাৰিব।
আৰু এইখিনি কৰাৰ লগে লগে আপোনালোকৰ যিখন অৰিজিনেল চাৰ্টিফিকেট সেইখন আপোনালোকে ল'বলৈ যি খানাপাৰা কেম্পাছ আছে তাত আপোনালোকে যাব পাৰে গতিকে এইখিনি আছিলে আপোনালোকৰ কাৰণে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আজিলৈ এইখিনি কথা জনাই এই ভিডিঅ'টো বিদায় মাৰিছোঁ ধন্যবাদ